মোৰ লগৰ পিকনিকলৈ চবেই যাব, মইহে যাব নোৱাৰিম। মইহে এতিয়া ঘৰত থাকিব লাগিব। ইমান দুখীয়া ঘৰত মই জন্ম কেলে হ'লো জানো? একো এটা বস্তু বিচাৰিলে মানে একো এটা দিব নোৱাৰে সিহঁতি। ইমান দিনৰ পৰা কৈ আছোঁ পিকনিকলৈ যাম 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 বুলি, তেতিয়াই পইচা গোটাই থ'ব বুলি, নাই কোনো নুশুনিলে। এতিয়া সি যাবলৈ ওচৰ পাইছেহি নহয়, এতিয়া পইচা নাই বুলি কৈছে। এতিয়া মই মানে ঘৰত থাকিব লাগিব। মাজনী, ঐ মাজনী, মাজনী নামাতো মই, যিমান চিঞৰি থাকিলেও মই নামাতো। ঐ মাজনী, ৱা তই ৰুমতে সোমাই আছ, তথাপিও মুখেৰে মাত দিয়া নাই যে, কি হ'ল তোৰ? কি হ'ল তোৰ? ঐ মুখেৰে তই কেলে নামাত? ঐ ছোৱালী, শুনিছ নাই তোক মই কি কৈ আছোঁ? মানে কথাটো কিবা কাম দিয়া নাই অ', কি হ'ল তোৰ? এনেকৈ কেলে মুখখন ফুলাই আছ? মা, তোমালোকক মই কিমান দিনৰ আগৰ পৰা কৈ আছোঁ যে স্কুলৰ পৰা তেজপুৰলৈ পিকনিক নিব, তাৰ কাৰণে 700 টকাকৈ তুলিছে। ইমান দিনৰ আগতে ক'লোঁ, তোমালোকে আজিলৈকে মোক পইচাটো গোটাই দিব নোৱাৰিলা। এতিয়া পৰহিলৈ সকলোবোৰ পিকনিকত যাব, মই কি নাযাম নেকি? তোমালোকেনো মোক 700 টকা এটা গোটাই দিব পৰা নাই নে? ইমান দিনৰ পৰা কৈছোঁ চালা। ৰহ মাজনী, তই খং নকৰিবি। মই দেউতাক কৈছিলোঁ, তই দেখোন দেখিছই দেউতাৰ এদিন কাম চাম একো নাই। এতিয়া পটককৈ তোক 700 টকা এটা কেনেকৈ দিব কচোন? ঘৰখন চলিবলৈ কিমান কষ্ট হৈছে দেখিছই দেখোন। হ'ব হ'ব হ'ব, তোমালোকে অকল মোক নাই নাই কৈ থাকিবা। আজিলৈকে একো এটা বস্তু ভালকৈ মোক দিবই পৰা নাই। যি বিচাৰোঁ একোৱে দিব নোৱাৰা, সদায় অকল নাই নাই কৈ থাকিবা। এতিয়া এই পিকনিকৰ কথাটো ইমান দিনৰ আগতে ক'লোঁ, তোমালোকে পইচাটো গোটাব নোৱাৰিলা। নিজেতো পিকনিকলৈ মোক নিব নোৱাৰাই, এতিয়া স্কুলৰ পৰা ওলাইছে নহয়, তাতো তোমালোকে মানে পইচাটো দিব নোৱাৰা। ইমান ভিক্ষাৰী ঘৰত জন্ম হ'লোঁ নহয় মই। যদি ল'ৰা ছোৱালী জন্ম দি পুহিবই নোৱাৰা, তেতিয়াহ'লে তোমালোকে জন্ম দিয়া কেলে? মাজনী, তই এইবোৰ কি কথা কৈছ? মা, যি কৈছোঁ মই সঁচাই কৈছোঁ। আজিলৈকে তোমালোকে মোক কিবা এটা দিব পাৰিলেনে বাৰু? লোকৰ ল'ৰা ছোৱালীয়ে মাক বাপেকক যিয়ে বিচাৰে তাকে দিয়ে, কিন্তু মই একোৱে নাপাওঁ এখন ঘৰৰ পৰা। লোকৰ ল'ৰা ছোৱালীৰ লগত তোক নিজক কিয় তুলনা কৰিছ মাজনী? লোকৰ ল'ৰা ছোৱালী মাক বাপেকে ভাল ভাল চাকৰি কৰে, কিন্তু আমাৰতো তেনেকুৱা নাই নহয়। তোৰ দেউতাৰে হাজিৰাহে কৰে, তোকনো ইমান লাগ বুলি ক'লে বস্তুটো ক'ৰ পৰা আনিব কচোন? কথাবোৰ অকণ বুজি পাবি আকৌ তই। মা, মই বুজি পাওঁ, মই চবেই বুজি পাওঁ, কিন্তু যিমান যি হ'লেও তোমালোকক মই ইমান আগৰ পৰা কৈছিলোঁ যে পিকনিকলৈ যাম 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 বুলি, তোমালোকে মোক টকা 700 যোগাৰ কৰিব নোৱাৰিলা। ঠিক চালা। এতিয়া যদি মই পিকনিকলৈ নাযাওঁ, মোক চবেই হাঁহিব, চালা। সঁচাকৈ এইখন ঘৰ জন্ম হোৱাতকৈ মই জন্ম নোহোৱা হ'লে ভাল আছিলে। ইমান কষ্টত ডাঙৰ দীঘল হৈছোঁ নহয়, একো এটা বস্তু বিচৰা মতে নাপাওঁৱেই মই। ৰচোন মাজনী, কণা কথা নকৰিবি, মই দেউতাক আকৌ এবাৰ ক'ম বাৰু। যদি তেওঁ ক'ৰবাৰ পৰা যোগাৰ কৰি দিব পাৰে তেতিয়াহ'লে যাবি, আৰু যদি নোৱাৰে তেতিয়াতো উপায় নাই আৰু মাজনী। দেখিছই দেখোন ঘৰখনত কিমান দিন হ'ল মাছ মাংস অনাই নাই, দালি নিমখে ভাত খাই আছোঁ। তাৰ সত্ত্বেও আৰু তোক মানে কেনেকৈ কি কৰিব কচোন? ঘৰখনত খৰচ কিমান আছে চাচোন বাৰু তই। গোটেই ঘৰখনৰ বজাৰ সমাৰ, আকৌ তোৰ স্কুলৰ ফিজবোৰ কিবা কিবি মাহে মাহে পইচা ক'ৰবাত এইবোৰ থাকেই দেখোন। তাৰ সত্ত্বেও আৰু মানুহজনে আৰু কিমান কি কৰিব কচোন তই? হাজিৰাহে কৰে, একদিন কাম চাম তেনেকৈ পোৱাই নাই দেখোন। মানে তই যে ক'লে অকণো বুজি নাপাওঁ দেই। বুজি পাওঁ মা, মই চবেই বুজি পাওঁ। মই বেলেগ বস্তু তেনেকৈ একো নিবিচাৰোৱেই, কিন্তু পিকনিকৰ কাৰণে টকা 700 তোমালোকে মোক যোগাৰ কৰি দিব পাৰা। চোৱাচোন, লগৰ চগৰ চব যাব, বাইদেউ চাইটি চব যাব, কি মই নোযোৱাকৈ থাকিম নেকি? আৰু তেজপুৰখন মই এনেও দেখাই নাই, আৰু তেজপুৰতে যে তোমালোকে মোক নিব পাৰিবা তাৰ আশা মই কেতিয়াও নকৰোঁ। মা, কিবা এটা কৰি হ'লেও মোকখিনি পইচাটো যোগাৰ কৰি দিয়া, মই কৈ দিছোঁ মই তেজপুৰলৈ যামেই। ৰচোন মাজনী, উৎপাতখন নকৰিবি আজি বাপে আহক, মই কথা পাতি পেলাই ক'ম বাৰু তোক। তেওঁ যদি যোগাৰ কৰি দিব পাৰে তেতিয়া হ'ব, আৰু নহ'লে মইনো ক'ৰ পৰা কৰিম কচোন? ভেলেকি বমা, গোপালী বমা সকলোৰে ওচৰত মোক পইচা ধাৰ আছে, সিহঁতে মোক বিচাৰি নিদিব নহয়। সিহঁতৰ পৰা সেই আগতে অনা পইচাকে মই ধাৰ মাৰিব পৰা নাই, এতিয়া আকৌ বিচাৰিলে মোক ক'ত দিব আৰু কচোন? ৰচোন বাৰু, তেওঁ দেউতাৰটো আহি লওক, তাৰপিছত কি হয় হ'ব আৰু। সেইবোৰ মই একো নাজানো, মই যাম কৈছোঁ নহয়, মই যামেই। ক'ৰ পৰা 700 টকা এটা দিয়া নাজানো মই সেইবোৰ। হ'বচোন, সেইবোৰ পিছত হ'ব। এতিয়া ভাতকেইটা খাই লহি। নাখাওঁ মই ভাত নাখাওঁ। মোক যেতিয়ালৈকে 700 টকা এটা দিব নোৱাৰা নহয় তেতিয়ালৈকে মই ভাত নাখাওঁ। জেদ নধৰিবি মাজনী, এইবোৰ জেদ ধৰা কথা নেকি কচোন তই? মই কৈছোঁ দেখোন, দেউতাৰ আহি পোৱাৰ পিছত মই কথা পাতিম নহয়, আৰু তেওঁ নিশ্চয় কিবা এটা কৰি যোগাৰ কৰি দিব দে, চিন্তা কৰিব নালাগে তই। পিছে এতিয়া ভাতটো খাই লহি। মই কৈছোঁ নহয় মা, মই টকা 700 নোপোৱালৈকে মই ভাত চাত একো নাখাওঁ। আৰু এতিয়া তুমি মোৰ ওচৰৰ পৰা যোৱা। একো এটা বস্তু চালা মোক দিব নোৱাৰে, ইমান দুখীয়া ঘৰত মই জন্ম হ'লোঁ নহয়। ঘৰখনত অকণ সোমাই থাকিবলৈ মন নাযায় মোৰ কথাবোৰ কোনেও বুজি নাপায়, চবেই অকল নিজৰটোহে চায়। মোৰ কি একো ইচ্ছা নাই নেকি? মোৰ কি একো কৰিবলৈ মন নাযায় নেকি? চালা, বেলেগৰ নিচিনা কিন্তু মোৰ মন যায়, কিন্তু এই দুখীয়া ঘৰ জন্ম হোৱাৰ বাবে মই একো এটা কৰিব নোৱাৰোঁ। লগৰ ল'ৰা ছোৱালীবোৰে কিমান ঠাট্টা মাৰে, কিমান হাঁহে, সেইবোৰ মইহে জানো। এতিয়া যদি মই পিকনিকলৈ যাব নোৱাৰোঁ এতিয়াতো আৰু হাঁহিব মোক। মনটো বহুত বেয়া লাগি আছে মোৰ। চবেই ফূৰ্তি কৰিব, চবেই ইমান ধুনীয়াকৈ যাব, আৰু মই চালা ঘৰতে সোমাই থাকিব লাগিব। নতুন বছৰ বুলি চবেই পিকনিক খাবলৈ যায়, আমাৰ ঘৰটোতো 1 তাৰিখো একো নহ'লে, 31 ডিচেম্বৰটো একো নহ'লে। চালা, দাইল ভাত খাই থাকোঁতে জীৱন গৈছে। এতিয়া বোলো স্কুলৰ পৰা পিকনিক বুলি আছে, তাত যাম বুলি ভাবিলোঁ, এয়াহে কৈছে। ঐ
ঐ পম্পী। অঁ ৰেখা, তহঁতি ক'ৰবাত যাওঁ হ'বলা? আমি তোৰ ওচৰলৈকে আহিছিলোঁ। কি হ'ল, তই যে আজিও স্কুল নগ'লি? নাই এনেই যোৱা নাই। কিবা গাটো ভাল লাগি থকা নাই, সেইকাৰণেহে যোৱা নাই। পিছে তহঁতি গৈছিল নে? অঁ আকৌ গৈছিলোঁ। জাননে পম্পী, এইকেইদিন চবৰে অকল পিকনিকৰে কথা। কি হ'ল, তই পিকনিক নাযাওঁ নেকি? তই যে পইচা দিয়া নাই এতিয়ালৈকে। অঁ ক্লাছৰ চবেই পইচা দিলে, অকল তইহে বাকী আছ। তই কি নাযাওঁ নেকি? জানো যাওঁ নে নাযাওঁ, চাই লওঁ ৰ। গা চাবোৰ ভাল নহয় যে, গা চাবোৰ ভাল পালে যাম আৰু চাগে। আই মই হোৱা হ'লে কিন্তু মই তেনেকৈ গ'লোহেঁতেন দেই। ইমান দিনৰ মূৰত পিকনিক এটা ওলাইছে, তাকো স্কুলৰ পৰা। চবেই লগৰবোৰ যাব, কিমান ভাল লাগিব। বেমাৰ চেমাৰ চাবলৈ নাই দেই, মই তেনেকৈ যাম কিন্তু। অঁ পাই, ময়ো তেনেকৈ গ'লোহেঁতেন। লগৰখিনিৰ লগত ফূৰ্তি কৰিম, কিমান ভাল লাগিব জাননে। আমি চবেই কাপোৰ কানি কিনি আজৰি। তই যাওঁ নাযাওঁ ছাৰক কৈ দিবি আকৌ সোনকালে। অঁ ঐ পম্পী, জানা নাই মই কিমান ধুনীয়া ড্ৰেছ এটা কিনিলোঁ নহয়। তোক কি ক'ম মানে, পিকনিকলৈ গ'লে দেখিবি নহয়, চাবিচোন কিমান ধুনীয়া লাগিব নহয় মোক দেখিবলৈ। হয় নেকি? তহঁতি মানে কাপোৰ চাপোৰ কিনি আজৰি হ'লি? অঁ আকৌ আমি আজৰি। আৰুনো কিমান দিন আছে, অকল কাইলৈ দিনটোহে আছে, পৰহিলৈ দেখোন যামেই আমি। হয় বাৰু দে। পিছে তহঁতৰ চাগে কিমান ভাল লাগি আছে ন? পিকনিকলৈ যাবি, কিমান ফূৰ্তি কৰিবি। মোৰ এয়াহে দেখিছোঁ দেখোন, গাটো মানে ইমান ভাল লাগি থকা নাই। সেইকাৰণেহে বাৰু চাওঁ বাৰু কি কৰোঁ আৰু। চাওঁ তাও নহয়, ওলাবি কিন্তু দেই, কৈ দিছোঁ। তই নগ'লে মোৰ বৰ বেয়া লাগিব। বাৰু ৰ, চাওঁ আৰু কি হয়। পিছে তহঁতি ৰ দেই, মই গৈ থাকোঁ। অঁ ঠিক আছে, যা। বেচেৰীজনী পিকনিকলৈ যাম বুলি চাগে ভাবিছিলে, গাই বেয়া কৰিলে নহয় তাইৰ ভাগৰ। তাকেহে পা বেচেৰীজনী। পিছে বৈ এতিয়া আমিও গৈ থাকোঁ, তাইক লগ পালোৱেই নহয়। ঠিক আছে আহ। ৰাম, গাটো একেবাৰে বেয়া লাগি আহিছেও আজি। ইমান মূৰটো ঘূৰাইছে নহয়, যেন তেনে ঘৰ পাইছোহি পাই। যাওঁ, হাত মুখকেইটা ধুই লওঁগৈ, তাৰপিছত অকণমান বিচনাত শুই দিব লাগিব আৰু। অঁ আপুনি পালেহি? পালোহি। হেৰা, আজি গাটো মোৰ একেবাৰে ভাল লগা নাই। মানে কিবা জ্বৰ নিচিনা লাগিছে। মূৰটোও কিবা ঘূৰাই আছে দেখোন, কি জানো হৈছে। অঁ পটককৈ কি হ'ল আকৌ? ৰাতিপুৱা দেখোন ঠিকে আছিলে আপুনি। নাজানো কিনো হ'ল জানো, এতিয়া গাটো একেবাৰে ভাল লগা নাই। মই যাওঁচোন দেই, হাত মুখকেইটা ধুই অকণমান বিচনাতে পৰি দিওঁগৈ। অঁ আহক আহক। বেছিকৈ বেয়া লাগিছে নি আকৌ গাটো? নাই, ইমান বেছিকৈও বেয়া লগা নাই। সহ্য কৰিব পাৰিম আৰু দিয়া। নোৱাৰিলে মানে তোমাক কম নহয় মই। অঁ ঠিক আছে, আহক বাৰু তেতিয়াহ'লে আহক। অঁ দেউতা, তুমি পালাহি? অঁ মাজনী, মই পালোহি। মাজনী দেউতাৰ বোলে গাটো একেবাৰে ভাল লাগি থকা নাই। এতিয়া দেউতাক অকণমান শুবলৈ দেচোন। নাই মা, এতিয়া এইবোৰ নহ'ব। পিছে দেউতা, পৰহিলৈ মোৰ স্কুলৰ পৰা পিকনিক নিব। মই তোমাক কৈছিলোঁ নহয় কথাবোৰ। তাৰ কাৰণে 700 টকা খুজিছিলে বুলি যে কৈছিলোঁ, কেতিয়া দিবা তুমি মোক? অঁ মাজনী, এতিয়া মোৰ ওচৰত পইচা নাই নহয়। পইচা নাই মানে? মাজনী তই দেখোন দেখিয়ে আছ, এইকেইদিন মোৰ হাতত একো কাম চাম নাই। আজি গৈছোঁহে কামলৈ, পইচাটো এতিয়া মই তোক ঘপককৈ ক'ৰ পৰা দিওঁ ন? অঁ তাৰমানে মই পিকনিকলৈ যাব নোৱাৰোঁ ন? মাজনী তই কথাটো বুজি পোৱা নাই কেলে? মোৰ ওচৰত পইচা এটকাও নাই। মই তোক এতিয়া ঘপককৈনো 700 টকাটো ক'ৰ পৰা আনি দিওঁ বাৰু? এইকেইদিন চলিবলৈ কিমান টান হৈছে, তই দেখোন দেখিছই। মই কৈছোঁ নহয়, সেইবোৰ মই একো নাজানো। ক'ৰ পৰা আনি দিয়া, কেনেকৈ দিয়া মই নাজানো। মুঠতে মোক টকা 700 লাগে। মানুহৰ পৰা ভিক্ষা কৰি আনি দিয়া নে কাৰোবাৰ পৰা ধাৰ লৈ আনি দিয়া, সেয়া তোমাৰ কথা। মুঠতে আজিৰ ভিতৰত মোক টকা 700 লাগিবই। মন ধাৰলৈ কাৰ পৰা আনিম কচোন? ধাৰলৈ মোক কোনে টকা দিব? ওচৰৰ গোটেইকেইটা মানুহৰ ওচৰত মোৰ ধাৰ আছেই। মই সিহঁতক এতিয়ালৈকে ধাৰ মাৰিবই পৰা নাই। আকৌ ধাৰ বিচাৰিলে নিদিব নহয় মাজনী। মই কৈছোঁ নহয়, মই সেইবোৰ একো নাজানো। মুঠতে মোক পইচা লাগিবই। আজিৰ পৰা এমাহমানৰ আগতে কৈছিলোঁ মই তোমাক যে আমাক স্কুলৰ পৰা তেজপুৰলৈ নিব বুলি, আৰু টকা 700কৈ তুলিছে বুলি কৈছিলোঁ। কিন্তু তুমি মোক সেইটো গুৰুত্ব নিদিলা। আৰু এতিয়া পৰহিলৈ পিকনিকলৈ যাব, অকল মইহে পইচা দিবলৈ আছোঁ। সকলোৱে পইচা দিলে, লোকেতো কাপোৰ কানি কিনিও আজৰি। মোকতো বাৰু কাপোৰ কানি নালাগে, মই সেইবোৰ বিচৰাই নাই। টকা 700 টকা তুমি মোক যোগাৰ কৰি দিয়াচোন কেনেবাকৈ। এতিয়া মই পটককৈ টকা 700 ক'ৰ পৰা তোক যোগাৰ কৰি দিওঁ বাৰু? তই কৈছিলি হয় বাৰু, মই কথাটো আচলতে পাহৰি থাকিলোঁ। আৰু আগৰ মানুহবোৰৰ পৰা পইচা লোৱা মানে ধাৰ আছিলে যে, সেইবোৰ দিওঁতে পইচা কেইটকা আদায় হৈ গ'ল। এতিয়া আকৌ আজিৰ পৰা কামলৈ গৈছোঁহে। পিছে তহঁতৰ স্কুলৰ সৰহ ছাৰক লগ পাইছিলোঁ মই। সৰহ মাষ্টৰে কৈছিলে বাৰু মোক পিকনিকৰ কাৰণে বোলে ছোৱালীজনীক পইচা দিবলৈ আছে। তেওঁক মই ক'লোঁ যে তাই চাগে যাব নোৱাৰিব বোলো, মই পইচা গোটাব নোৱাৰিম। সেইবুলি মই তেওঁক ক'লোঁ নহয়। কি তুমি এনেকৈ সৰচাৰক ক'লা? এতিয়া সৰচাৰে গোটেই স্কুলখনতে উলিয়াব, চবেই মোক হাঁহিব এতিয়া। মই দুখীয়া ঘৰ বুলি মোক লগৰবোৰে চবেই হাঁহিব এতিয়া। তুমি সৰচাৰক কিহৰ কাৰণে ক'লা এইবোৰ কথা? নহ'লে মই কি ক'ম কচোন মাজনী? কি বুলি ক'ম মই? গোটেই মান ইজ্জত মোক শেষ কৰি দিলা তুমি। টকা 700 চলা যোগাৰ কৰি দিব পৰা নাই। তোমালোকে মোক কি কৰিবলৈ জন্ম দিছিলা? ভগৱানে মোক ইমান ভিক্ষাৰী ঘৰত জন্ম দিয়ালে নহয়, কি ক'ম আৰু মই এতিয়া। মাজনী তই এইবোৰ কি কথা কৈ আছনো বাৰু? মই তোক কোৱা নাই জানো দেউতাৰ গাটো ভাল নহয় বুলি? আকৌ তই এক্সট্ৰা এইবোৰ টেনশ্যন দিছ যে কিহৰ কাৰণে? তুমি চুপ থাকা, তুমি এটা কথা নকোৱা মোক।
মাক হিচাপে তুমি মোৰ কাৰণে আজিলৈকে কি কৰি পালা হা হা নে কিবা দি পাইছা মোক সদায় অকল নাই 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 খালি লোকৰ ল'ৰা ছোৱালীক মাক বাপেকে যিটোকে বিচাৰে সেইটোকে দিয়ে কিন্তু মই নাই একোৱে নাপাওঁ মই ইমান ভিক্ষাৰী ঘৰত জন্ম হ'ম বুলি ভবাই নাছিলোঁ মই কেতিয়াও আৰু এটা তুমি বাপেক হৈ তুমি কি দায়িত্ব পালন কৰিছা কিবা এটা পিন্ধিবলৈ মন গ'লে পিন্ধিব নোৱাৰোঁ খাবলৈ মন গ'লে খাব নোৱাৰোঁ কাৰণ টকাৰ অভাৱ বস্তু এটা বিচাৰিলে দিব নোৱাৰাই বেলেগ নকওঁৱে এই পঢ়া কিতাপকেইখনকে তুমি মোক কিনি দিব নোৱাৰা লোকৰ কিতাপ পঢ়ি থাকোঁতে মোৰ জন্মপতি কৈছে এয়াই তুমি দেউতাক হোৱা দায়িত্ব পালন কৰিছা হা মাজনীও এনেকৈ কিয় কৈছোঁ কচোন যিটোকে বিচাৰিছোঁ সেইটোকে দিবলৈ চেষ্টা কৰোঁৱেই দেখোন কিন্তু এতিয়া চলিবলৈ ইমান টান হৈ গৈছে যে মই তোক দিব পৰা নাই হয় বাৰু কিন্তু এনেকৈ তই কথা নকবি আকৌ এনেকৈ নকয় কি ক'ম আৰু মানুহৰ আগত তোমালোকক এয়া মোৰ মা এয়া মোৰ দেউতা বুলি ক'বলৈকে লাজ লাগে তোমালোকক পৰিচয় দিবলৈ লাজ লাগে মোৰ মা চোনি এইবোৰ তই কি কথা কৈছ নিজৰ মাক দেউতাকক কেনেকৈ ক'ব লাগে তই কি সেইটো নাজানো নেকি তোমালোক ইমানটোৱে যোগ্য তোমালোকক মই ইয়াতকৈ সন্মান দিব নোৱাৰোঁ অঁ গোটেই সোপা দেখোন যদি ইয়াতে আছ কি কথা আলোচনা কৰিছ হয় অঁ হৰ ছাৰ আহক আহক বহকহি আহক অঁ মই বহিম বাৰু পিছে তহঁতবোৰ কেলৈ এনেকৈ মন কাণ মাৰি আছ কিবা হ'ল নেকি পম্পী কি হৈছে তহঁতৰ ছাৰ কি ক'ম আৰু মই আপোনাক চাওকচোন পিকনিকৰ কাৰণে মোক টকা 700 দেউতাই যোগাৰ কৰি দিবই নোৱাৰিলে তাকে দেউতাক মই কৈ আছোঁ ইমান দুখীয়া ঘৰত জন্ম মই কিয় হ'লোঁ বোলো ছাৰ আপুনি দেখোন জানেই মই লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰোঁ এইকেইদিন কাম নাছিলেই আজিৰ পৰা মই কামলৈ গৈছোঁহে তাইক বাৰু মই টকা 700 পটককৈ ক'ৰ পৰা যোগাৰ কৰি দিওঁ কওকচোন কাৰোবাৰ পৰা ধাৰলৈ আনিবলৈও মোক কোনো পইচা নিদিয়া হ'ল আৰু পইচা দিবনো কেলৈ মোক কাৰণ আগৰ পইচাবোৰে মই সিহঁতক ঘূৰাব পৰা নাই এতিয়া তাকে তাই কৈ আছোঁ তাই একেবাৰে বুজি পোৱা নাই তাই মানে কি ক'ম আৰু ছাৰ মানে মোক ক'বলৈ একো ভাষাই নাই অ' হ'ব হ'ব তই একো নক'লেও হ'ব আচলতে তহঁতৰ এইবোৰ কাজিয়া অথনিৰ পৰা মই বাহিৰত শুনি আছোঁ কাৰণ মই অথনিতে আহিলোঁ কিন্তু তহঁতৰ ঘৰত হুলস্থুল লাগি থকাৰ কাৰণে মই ভিতৰলৈ অহা নাছিলোঁ ছাৰ আপুনি মানে অথনিতে আহিলে অঁ পম্পী মই অথনিতে আহিলোঁ আৰু তই যে তোৰ মা আৰু দেউতাক এনেকৈ কথা কওঁ মই আজিহে গম পালোঁ তই এনেকৈ কথা ক'ব পাৰ বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই আজি শুনি পেলাই মোৰ আচৰিত লাগি গৈছে যে এইজনী ছোৱালী তইনে বাৰু তই জাননে তোৰ মা আৰু দেউতাই তোৰ কাৰণে কিমান কষ্ট কৰিছে বুজিছোঁ তোৰ দেউতাই তই বিচৰা মতে সকলো বস্তু সময়ত দিব পৰা নাই কিন্তু এই কষ্টবোৰনো কাৰ কাৰণে কৰি আছে তোৰ কাৰণতে কৰি আছে হে তই মা দেউতাক এনেকৈ কথা ক'ব পৰা হ'লি চি 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 তই যে মোৰ ছাত্ৰী মোৰ ক'বলৈকে লাজ লাগিছে দেই তোৰ স্কুলত আমি ইমান ধুনীয়াকৈ শিক্ষা দিওঁ আৰু তই এইবোৰ শিকিছ হা তই তোৰ মা আৰু দেউতাক তই সন্মান কৰিব জনা নাই এটা সাধাৰণ স্কুলৰ পিকনিকৰ কাৰণে তই তোৰ মা দেউতাক ইমান বেয়া বেয়াকৈ কথা ক'ব পাৰ সঁচাকৈ দেই তোৰ নিচিনা ছোৱালী কিন্তু মই দেখা নাই ছাৰ মানে ছাৰ আচলতে পিকনিকলৈ যাবলৈ মোৰ বহুত ইচ্ছা গৈ আছে আৰু মোৰ লগৰ ল'ৰা ছোৱালী সকলোবোৰে যাব চবে কিমান ফূৰ্তি কৰিব আৰু মই কি ঘৰত থাকিম নেকি মানে খং উঠিলে কাৰণে তেনেকৈ ক'লোঁ আৰু নহয় পম্পী মই বুজি পাইছোঁ যে তোৰ পিকনিকলৈ যাবলৈ মন আছে কিন্তু পিকনিকৰ কাৰণে পইচা দিব নোৱাৰাৰ বাবে তই তোৰ জন্মদাত্ৰী মাতৃ পিতৃক তই এনেকৈ ক'বি নেকি চি সঁচাকৈ আজি তই তোৰ মাৰ দেউতাক এনেকুৱা ব্যৱহাৰ কৰিছ এতিয়া কাইলৈ পৰহিলৈ তয়ো এখন ঘৰৰ পৰা বিয়া হৈ ওলাই যাবি তেতিয়া তোৰ হ'বলগীয়া সন্তানে যদি তোক আৰু তোৰ মানুহজনক এনেকৈ কথা কয় তেতিয়া তোৰ কেনেকুৱা লাগিব তই এবাৰ ভাবি চাইছনে তোৰ কেনেকুৱা লাগিব হা তোৰ মা দেউতাৰ মনত আজি কিমান দুখ পাইছাচোন তই ইমান ডাঙৰ কথা ক'ব পৰা হ'লি মানুহৰ পাছতে আঙুলি কেতিয়াও সমান নহয় ভগৱানে যাক যেনেকৈ দিছে তেনেকৈ হ'ব আৰু হ'লেওতো তোৰ দেউতাই তোৰ কাৰণে কিমান কষ্ট কৰি আছে আৰু তই সেইজন মানুহক ইমান ডাঙৰ কথা কৈছ নহয় ছাৰ মই গম পাইছোঁ বাৰু মোৰ ভুল হৈছে বুলি কিন্তু ছাৰ মোৰ বহুত যাবলৈ মন আছিলে আৰু মই বিচৰা মতে একোৱেই নাপাওঁ সেইকাৰণে আচলতে খং উঠিলে কাৰণে মুখৰ পৰা কি ওলাই গ'ল গমেই নাপালোঁ ছাৰ সেইটো কথা নহয় পম্পী মানুহৰ মুখৰ পৰা ওলাই যোৱা কথা কেতিয়াও ধৰি আনিব নোৱাৰি আকৌ সেইকাৰণে কথা কওঁতে অকণমান চাই চিতি ক'ব লাগে তোৰ সেই খঙত কোৱা কথাবোৰে ইজন মানুহক কিমান দুখ দিব পাৰে হয়তো সেইটো তই বুজি নাপাবি এতিয়া হয় বাৰু ছাৰ মই বৰ ভুল কৰিলোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ নিজৰ মাতৃ পিতৃ দেৱতা তুল্য হয় তেওঁলোকক কেতিয়াও অসন্মান কৰিব নালাগেও তেওঁলোকে তোক যিমান পাৰিছে সিমানটো দিবলৈ চেষ্টা কৰিছেই কিন্তু নোৱাৰাটো কি কৰিব আৰু হয় দিব তোক কিন্তু দুদিন দেৰি হ'ব পাৰে তো তাৰ কাৰণে এনেকৈ যে কথা শুনাব লাগে সেইটো কথা নহয় আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰিবি ঠিক আছে ছাৰ নকৰোঁ আজি আপুনি মোক বৰ ভাল শিক্ষা এটা দিলে দেউতা মা তোমালোকে মোক মাফ কৰি দিবা মই তোমালোকক আজিৰ পৰা কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ হ'ব দে মাজনী তোক আমি বেয়া পোৱা নাই আৰু তোক আমি কেতিয়াও বেয়া পাবও নোৱাৰোঁ হয়ো হয় তই বিচৰা মতে একোৱেই নাপাওঁ সেইকাৰণে তই এইখিনি কথা মোক আজি শুনাব পাৰিলি মই বুজি পাইছোঁ
কিন্তু কি কৰিবি কচোন মাজনী, তোক ভগৱানে আমাৰ নিচিনা দুখীয়া ঘৰৰ সন্তান বনালে, ইয়াত আমাৰ একো দুখ নাই অ'। দেউতা হ'বচোন আৰু এনেকৈ নক'বা। মই বৰ ডাঙৰ ভুল কৰিলোঁ, মোক মাফ কৰি দিবা দেউতা। মাও তুমিও মাফ কৰি দিবা মোক। হ'ব দে মাজনী, মই বুজি পাইছোঁ বাৰু। তোৰ খং উঠিলে কাৰণে তই এনেকৈ আমাক ক'লি, কিন্তু আজিৰ পৰা এনেকৈ কেতিয়াও নক'বি। অঁ নকওঁ মা, নকওঁ। আৰু মই পিকনিক চিকনিক নাযাওঁ দিয়া দেই মা। তোমালোকৰ যেতিয়া পইচা হয় তেতিয়া তোমালোকে মোক এদিন ফুৰাবলৈ লৈ যাবা আৰু। নহয় নহয় পম্পী, তই পিকনিকলৈ যাবি। আৰু এতিয়া মই তহঁতৰ ঘৰলৈ সেইটো কাৰণে আহিছিলোঁ আচলতে। মানে মই আকৌ পিকনিকলৈ কেনেকৈ যাম ছাৰ? তোক আমি আমাৰ লগতো লৈ যাম, তই চিন্তা কৰিব নালাগে দে। আচলতে তোৰ দেউতাৰ আজি কামৰ পৰা ঘূৰি আহি থাকোঁতে মই বাটতে লগ পালোঁ আৰু ক'লোঁ বোলো সকলোৱে পইচা দিলে, অকল বোলো পম্পীৰ পইচাটোহে দিবলৈ আছে। তেনেকৈ কওঁতে তোৰ দেউতাই সকলোবোৰ কথাই মোক ক'লে যে এতিয়া তেওঁলোকৰ চিটুৱেশ্যনটো কি হৈ আছে সেইটো বুজি পাইহে মই তহঁতৰ ঘৰলৈ আহিছিলোঁ। বোলো তোক কওঁগৈ যে তই আমাৰ লগতো ওলাবি, কিন্তু আহিহে শুনিলোঁ ইমান ডাঙৰ ডাঙৰ কথা তোৰ। নহয় অ' ছাৰ, আচলতে খঙৰ ভমকতে কিনো ক'লোঁ মই নিজে গম নাপাওঁ। মোক মাফ কৰি দিব ছাৰ, আপুনি মোক মাফ কৰি দিব। হ'ব দে, আজিৰ পৰা এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰিবি। ছাৰো আপোনাক কি বুলি ধন্যবাদ দিম একো ভাবিয়ে পোৱা নাই মই অ'। সঁচাকৈ ছাৰ, আজি আপুনি আমাক বহুত উপকাৰ কৰিলে আৰু লগতে মাজনীকো তাইৰ ভুলটো দেখাই দিলে। হ'ব দিয়া একো নাই, সকলো ল'ৰা ছোৱালীকে সুপথে চলাই নিয়াটোৱে আমাৰ দায়িত্ব।